বাকী এনে ব্লগ হ'লেও দেখাই আছোঁ ক'ত গৈ আছোঁ আমি। ঠাণ্ডা বহুত আছে পাঞ্জাৱত গাইজ। অসমত ঠাণ্ডা আছেনে নাই কমেণ্ট এটা কৰি জনাব। আৰু ইয়াৰ ভিউ চাব। এতিয়া বাজিছে 5টা আৰু আমাৰ অসমত এতিয়ালৈকে আন্ধাৰ হ'লগৈ চাগে, বাট ইয়াত হোৱা নাই। ইয়াত পুৰা দিনেই হৈ আছে এতিয়ালৈকে। পুৰা 14:30 বজালৈকে হয় আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক। তো ফাইনেলি আমি অহা জেগাত পাই গ'লোঁ আৰু এতিয়া কিবা কিবি ল'বলৈ মানে দোকান এখনত আহিছোঁ, ফুল প্ৰসাদ কিবা কিবি ল'বলৈ। তো আৰু ইয়াত গোলাপ ফুলবোৰ ইমান ধুনীয়া ধুনীয়া থৈছে নহয়, এইবোৰ একো সজোৱা বস্তু নহয়, এইবোৰ চব মানে ভগৱানৰ চৰণত দিবলৈ থয়। আৰু মই দুবাৰ ইয়াক কিনিবলৈ কয়, মই পূৰা আগত লৈ লৈ গৈ আছোঁ। মই পূৰা ফুল দুপা লৈ আগে আগে পূৰা ভিডিঅ' বনাই বনাই গৈ আছোঁ। মোৰ হাজবেণ্ডে কৈছে ৰ একেলগতে যাম। মই কৈছোঁ আহি থাক, মানে কি কওঁ আৰু মই প্ৰসাদ খাব পাম বুলি। বাট নহয় গাইজ, আমাৰ অসমৰ নিচিনা ইয়াত প্ৰসাদ নাপায়। নাৰিকল চানা এইবোৰ নাপায় গাইজ। ইয়াত অকল লাড্ডু ভুজিয়া তাৰপিছত এইবোৰ বাদাম চাদাম কিবা কিবি মানে এইবোৰেই প্ৰসাদ হিচাপে ইউজ কৰে। আৰু এইফালে বেছি আগে আগে গৈ আছিলোঁ যে, সেইকাৰণে এতিয়া হাতত ধৰিয়ে লৈ গৈছে আৰু এইখন হৈছে খাটু শ্যাম মন্দিৰ আৰু এইখন মন্দিৰখনৰ মেইন গেটখন। এয়া বাহিৰৰ ভিউ হয়। একচুৱেলি মানে নিজৰ মন পচন্দৰ যেতিয়া মানুহজনক পাওঁ ন, তেতিয়া মানে চব বস্তুৱেই ভাল লগা হয়। মানে কাৰ কাৰ হয় কমেণ্ট কৰি জনাব। আৰু এইফালে তেওঁ ভিডিঅ' বনাই দিছে মোক। এইখন খাটু শ্যাম মন্দিৰ, মন্দিৰৰ নিচিনা লগাই নাই বাৰু, বাট ভিতৰত বহুত ধুনীয়া গাইজ। তো ভিডিঅ'টো লাষ্টলৈকে চাব, ভিতৰত কিমান ধুনীয়া আছে গাইজ। তো আহক একেলগতে ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। तो मंदिर घूरा हो गल, इतना प्रसाद लम, प्रसाद लै घर जाबले ओलाम। तो गाइज हम खाटू श्याम घूम के अभी घर जा रहे हैं। तो कैसी लगी वीडियो आप लोग कमेंट में ज़रूर बताना। तो मिलता है नेक्स्ट वीडियो पे।